আজিৰ দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখীডালতে লুকাই থাকে ভনীয়েক অথবা বায়েকৰ মৰম চেনেহ ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগল কামনা। লগতে লুকাই থাকে ককায়েকৰ নিজৰ ভনীয়েক বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকগৰাকীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। আজি দেশজুৰি পালন কৰা হৈছে পবিত্ৰ ৰাখী বন্ধন। সমান্তৰালভাৱে আজি সীমান্ত চেতনা মঞ্চ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত ধুবুৰী ৱাটাৰ উইং, BSF কেম্প আৰু ধুবুৰী আৰক্ষী ছাউনীত নিয়োজিত আৰক্ষী আৰু BSF জোৱানসকললৈ ৰাখী পিন্ধাই সংগঠনটোৰ যুৱতীসকলে প্ৰায় অৰ্ধশতাধিক জোৱানসকলক ৰাখী পিন্ধাই শুভেচ্ছা জনোৱাৰ লগতে আশীৰ্বাদ লোৱা পৰিলক্ষিত হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ৱাটাৰ উইংৰ ডেপুটি কমাণ্ডেণ্ট PC ঘোষ, সীমান্ত চেতনা মঞ্চ ধুবুৰী নগৰ সমিতিৰ সভাপতি অশোক কুমাৰ পাল, সাধাৰণ সম্পাদক ৰবিৰাম ৰয় আৰু উপদেষ্টা উদয়ন চক্ৰৱৰ্তী। ইপিনে আৰক্ষী ছাউনীৰ কাৰ্যসূচীত উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিষয়ববীয়াসকলৰ লগতে ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰক্ষীৰ জোৱানসকল। পূৰ্বোত্তৰ ধুবুৰী নগৰ সমিতিয়ে প্ৰতি বছৰে আমাৰ বৰ্ডাৰত সদায় ডিউটিত থকা জোৱানসকলক আমি ৰাখী পিন্ধাবলৈ আহোঁ। এইটো আমাৰ এটা সীমান্ত চেতনা মঞ্চৰ কাৰ্যসূচীৰ ভিতৰতে পৰে। আমি প্ৰতি বছৰে আমাৰ জিলাখনত, বিশেষকৈ আমাৰ এই জিলাখনৰ সীমান্তত সুৰক্ষা দিয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে। আৰু এই বাহিনী আমাৰ বিভিন্ন স্থানত তেখেতসকলৰ চেণ্টাৰ আছে। এই চেণ্টাৰবিলাকত আমাৰ জিলাৰ প্ৰতিটো শাখাৰ পৰা আমাৰ য'ত আমাৰ সংগঠন আছে, আমি প্ৰত্যেকতে গৈ জোৱানসকলক আমি ৰাখী পিন্ধাওঁ। এইকাৰণে পিন্ধাওঁ যে আমাৰ জোৱানসকলে ৰাখী পিন্ধাৰ কাৰণে উৎসাহ হৈ থাকে, কাৰণ তেখেতসকলে প্ৰত্যেকে ছুটি নাপায় ঘৰত যোৱাৰ কাৰণে। তেখেতসকলৰ ভনীয়ে বা বাইদেৱে ৰাখী পিন্ধাব এই আশাত বহি থাকে, কিন্তু সেই আশাটো যাতে নিৰাশা নহয় সেইকাৰণে আমি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে প্ৰতি বছৰে আমাৰ বাইদেউ ভণ্টিসকলক লগত লৈ আমাৰ য'ত সীমা সুৰক্ষা বল আছে আমি তাতে গৈ আমাৰ জোৱানসকলক আমি ৰাখী পিন্ধাওঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত জোৱানসকলৰ মনত এটা শক্তি লাভ কৰে যে মই ইমান দূৰত চাকৰি কৰি আছোঁ, কোনোবাই বম্বেৰ পৰা, কোনোবাই বিহাৰৰ পৰা, কোনোবাই UPৰ পৰা চাকৰি সূত্ৰে আহিছে। সেইসকল মানুহ কেতিয়াও অনুভৱ নকৰে জোৱানসকলে যে আমি ধুবুৰীত আমাৰো ভনী আছে, আমাৰো বাইদেউ আছে, গতিকে আমাক ৰাখী পিন্ধাবই আৰু আমি ৰাখী পিন্ধি আমাৰ মনৰ সন্তুষ্টি লাভ কৰোঁ। আৰু আমি আমাৰ ভণ্টিসকলে তেখেতসকলক এই আশীৰ্বাদ দিয়ে যাতে দেশ সুৰক্ষা হয়, দেশৰ সুৰক্ষাৰ প্ৰতি যাতে আমাৰ দেশৰ কোনো ভাবুকি নাহে, আৰু তাৰ কাৰণে আমি সীমান্তবাসীও আমি সীমান্ত সুৰক্ষা বলৰ লগত সহযোগিতাৰে আমাৰ দেশখনক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি সদায় আগবাঢ়োঁ। আৰু এইটো সীমান্ত চেতনা মঞ্চৰ কাৰ্যকৰ্তাৰ ভিতৰত এটা পৰে। আৰু সেই উদ্দেশ্যে আজি আমি BSF ৱাটাৰ উইং বুলি কয় এই অঞ্চলত আমি আহিছোঁ। আজি আমি ৰাতিপুৱা 9টাৰ পৰা আহি আজি প্ৰত্যেকজন জোৱানক বিষয়াকে আমি ৰাখী বনাইছোঁ। আৰু তেখেতসকলক আমাৰ ভণ্টি বাইদেউসকলে আশীৰ্বাদ দিছে যাতে আমাৰ দেশৰ কাৰণে তেখেত সুৰক্ষিত থাকে আৰু দেশকো যাতে সুৰক্ষিত ৰাখে এই মনোবাঞ্ছাৰে।